সাংবাদিক বন্ধুসকললৈ সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ অসম ভিত্তিক পূৰ্ণাংগ দ্বিতীয় নাট প্ৰতিযোগিতাৰ পুৰস্কাৰসমূহ আমি কৈ দিব বিচাৰিছোঁ যে শ্ৰেষ্ঠ নাট্য দল তেখেতলোকক আমি 50,000 ধাৰ্য কৰিছোঁ। দ্বিতীয় শ্ৰেষ্ঠ দল 30,000, তৃতীয় নাট্য শ্ৰেষ্ঠ দল হৈছে 15,000, শ্ৰেষ্ঠ পাদুকলিপি 5,000, শ্ৰেষ্ঠ অভিনেতা 3,000, শ্ৰেষ্ঠ অভিনেত্ৰী 3,000, শ্ৰেষ্ঠ শিশু অভিনেতা 3,000, শ্ৰেষ্ঠ পৰিচালক 3,000, শ্ৰেষ্ঠ কৌতুক অভিনেতালৈ আমি 3,000 পুৰস্কাৰ আমি তেখেতলোকৰ কাৰণে ধাৰ্য কৰিছোঁ। গতিকে ইয়াত যিসকল নাট প্ৰতিযোগিতা নাটসমূহে আহি আমাক ধেমাজিলৈ আহি তেখেতলোকে নাট মঞ্চস্থ কৰিব, তেখেতলোকৰ আমি এতিয়াৰ পৰা শুভেচ্ছা জনাইছোঁ আৰু তেখেতলোকৰ নাটসমূহ আমাৰ দৰ্শকে নিশ্চয় ভাল পাব। গতিকে সকলো ৰাইজৰ আমি সহায় সহযোগিতা আৰু উপস্থিতি কামনা কৰিছোঁ। ধন্যবাদ। বিতৰণী অনুষ্ঠানটো আমাৰ 23 তাৰিখে অনুষ্ঠিত হ'ব। নাট শেষ হোৱাৰ লগে লগে আমাৰ বঁটা বিতৰণী অনুষ্ঠানটো আমি তাতেই সমাপ্ত কৰিম। 23 তাৰিখদিনাখনে আমি শেষ কৰিম। আৰু এতিয়া আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ আমাৰ মাজত উপস্থিত থকা সন্মানীয় সাংবাদিক ককাইদেউসকল। আপোনালোকে আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি আমাৰ মাজলৈ অহাৰ বাবে আপোনালোক সকলোকে ধন্যবাদ জ্ঞাপন কৰিছোঁ। আমাৰ মাজত আছে জিলা ছাত্ৰ সন্থাৰ সন্মানীয় সভাপতি সঞ্জীৱ দাস ডাঙৰীয়া, জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰবি কছাৰী ডাঙৰীয়া, জিলা ছাত্ৰ সন্থাৰ সন্মানীয় বিষয়ববীয়া কমতাসকল। পোনপ্ৰথমে আমি আপোনালোক ইয়ালৈ আমি নিমন্ত্ৰণ জনালোঁ আৰু আপোনালোক আহিলে আপোনালোক সকলোকে আমি ধন্যবাদ জনালোঁ। আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই সদৌ অসম ভিত্তিত পূৰ্ণাংগ নাটৰ প্ৰতিযোগিতা আমি 21, 22, 23 অৰ্থাৎ আৰু দুটা দিনৰ পাছতে আমি আৰম্ভ হ'ব। অসমৰ বিভিন্ন প্ৰান্তৰ নাটসমূহে ইয়াত অংশগ্ৰহণ কৰিব আৰু বিভিন্ন প্ৰান্তৰ নাটসমূহে ইতিমধ্যে যোগাযোগ কৰিছে আৰু ইতিমধ্যে কোন কোন নাটক ইয়াত অংশগ্ৰহণ কৰিব আমি সকলোৱে গম পাইছোঁ। গতিকে সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ এই পূৰ্ণাংগ নাট দ্বিতীয়বাৰৰ বাবে আমি পূৰ্ণাংগ নাট প্ৰতিযোগিতা অনুষ্ঠিত কৰিছোঁ। অসম নাট্য সন্মিলন, ধেমাজি জিলা সমিতি আৰু ইজাবেলা নাট্য গোষ্ঠী, চিমেণ্ট চাপৰি আঞ্চলিক ছাত্ৰ সন্থা আৰু চিমেণ্ট চাপৰিবাসী ৰাইজৰ সহযোগত আমি দ্বিতীয়বাৰৰ বাবে আমি সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাই আমি পূৰ্ণাংগ নাটৰ প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আৰু এই পূৰ্ণাংগ নাটৰ প্ৰতিযোগিতাত আমি এখনি অভ্যৰ্থনা সমিতি আমি গঠন কৰিছিলোঁ। অভ্যৰ্থনা সমিতিৰ সভাপতি আমাৰ আটাইৰে শ্ৰদ্ধা ডক্টৰ গোপাল তামুলী ছাৰক আমি সভাপতি হিচাপে লৈ, প্ৰণৱ হাজৰিকা ডাঙৰীয়াক আমি কাৰ্যকৰী হিচাপে লৈ আৰু সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি সঞ্জীৱ দাস ডাঙৰীয়াক সাধাৰণ সম্পাদক হিচাপে আৰু প্ৰাঞ্জল প্ৰতিম মোহন ডাঙৰীয়াক আমি যুটীয়া সাধাৰণ সম্পাদক হিচাপে লৈ আমি এখনি পূৰ্ণাংগৰ কমিটি অভ্যৰ্থনা সমিতি আমি প্ৰস্তুত কৰিলোঁ। আৰু এই অভ্যৰ্থনা সমিতিখনে ইতিমধ্যে আমাৰ কাম কাজসমূহ প্ৰায় সম্পূৰ্ণ হৈ উঠিছে। গতিকে আমি অহা 21, 22, 23 তাৰিখৰ পৰা আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। গতিকে আমি খুব আশাবাদী এই পূৰ্ণাংগ নাট প্ৰতিযোগিতাত অসমৰ বিভিন্ন প্ৰান্তৰ পৰা নাটসমূহে ইয়াত অংশগ্ৰহণ কৰিছে আৰু এই নাটসমূহ আপোনালোক সকলোৱে যাতে ধেমাজি জিলাৰ প্ৰতিগৰাকী ৰাইজে প্ৰতিগৰাকী জ্যেষ্ঠ ব্যক্তিয়ে নাটকৰ সৈতে জড়িত যিসকল ব্যক্তি আছে সকলোকে আমি এই নাট প্ৰতিযোগিতালৈ আমি নিমন্ত্ৰণ জনাইছোঁ। আৰু ইয়াৰ পাছতে যিহেতু আমাৰ মাজত উপস্থিত থকা সদৌ ধেমাজি জিলা ছাত্ৰ সন্থাৰ সভাপতি তথা অভ্যৰ্থনা সমিতিৰ সন্মানীয় সাধাৰণ সম্পাদক সঞ্জীৱ দাস ডাঙৰীয়া আছে, তেওঁ গোটেই বিষয়টো আপোনালোকৰ আগত পুংখানুপুংখভাৱে অৱগত কৰিবৰ বাবে আৰম্ভণিৰ পৰা শেষলৈকে তেওঁ গোটেই কথাখিনি তেওঁ সম্পাদক হিচাপে তেওঁ যিহেতু আছে, গতিকে তেওঁক আৰম্ভণিৰ পৰা শেষলৈ তেওঁক মই আগবঢ়াই নিবৰ বাবে মই অনুৰোধ জনাইছোঁ। সংবাদদাতাসকল, আৰু ইতিমধ্যে জিলা ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক জয়ন্ত বৰগোহাঁই ডাঙৰীয়াই কৈছে যে আমি জিলা ছাত্ৰ সন্থাই দ্বিতীয়বাৰৰ বাবে অসম ভিত্তিত পূৰ্ণাংগ নাট প্ৰতিযোগিতা আমি আয়োজন কৰিছোঁ। ইয়াত আমাৰ লগত সহযোগী হিচাপে আছে অসম নাট্য সন্মিলন ধেমাজি জিলা কমিটি, ইজাবেলা নাট্য গোষ্ঠী, চিমেণ্ট চাপৰিৰ আঞ্চলিক ছাত্ৰ সন্থা আৰু চিমেণ্ট চাপৰিৰ ৰাইজৰ আতিথ্যত আমাৰ 3 দিনীয়াকৈ এই নাট প্ৰতিযোগিতা চিমেণ্ট চাপৰি শিল্পী সংঘ প্ৰাংগণত অনুষ্ঠিত হ'ব। ইতিমধ্যে আমি আপোনালোকক জনাবলৈ বাবে সুখী হৈছোঁ যে 2024 বৰ্ষতো আমি জিলা ছাত্ৰ সন্থাই এই নাট প্ৰতিযোগিতা প্ৰথমবাৰৰ বাবে অনুষ্ঠিত কৰিছিলোঁ পূৰ্ণাংগ নাট প্ৰতিযোগিতা। যিহেতু এই পূৰ্ণাংগ নাট প্ৰতিযোগিতাত 2024 বৰ্ষত 10টাকৈ অধিক দলে তাত অংশগ্ৰহণ কৰিছিল। দ্বিতীয়বাৰৰ বাবে আমি চিমেণ্ট চাপৰিৰ এই পূৰ্ণাংগ নাট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ।
ইতিমধ্যে জানুৱাৰী মাহৰ 21, 22, 23 তাৰিখে এই নাট প্ৰতিযোগিতা আৰম্ভ হ'ব আৰু এই নাট প্ৰতিযোগিতাৰ লগত আমি বিভিন্ন ধৰণৰ কাৰ্যসূচী ৰাখিছোঁ, সেইখিনি আমি আপোনালোকৰ আগত অৱগত কৰিম। যিহেতু 21 তাৰিখৰ যি আমাৰ কাৰ্যসূচী, সেই কাৰ্যসূচীত পুৱাৰ ভাগত আছে সদৌ অসম ছাত্ৰ সন্থাৰ পতাকা উত্তোলন, অসম নাট্য সন্মিলনৰ পতাকা উত্তোলন আৰু আপোনাৰ ইজাবেলা নাট্যগোষ্ঠীৰ পতাকা উত্তোলন। এই পতাকা উত্তোলনৰ পাছতেই আমাৰ কাৰ্যসূচী থাকিব 21 তাৰিখৰ দিনা শ্বহীদ তৰ্পণ কাৰ্যসূচী থাকিব। শ্বহীদ তৰ্পণ কাৰ্যসূচী সমাপ্ত হোৱাৰ পাছতে আমি বিয়লি ভাগলৈ আমি প্ৰায় 4:45 বজাত আমি নাটমঞ্চ উদ্বোধন, আমি বন্তি প্ৰজ্বলন, আমি নাটমঞ্চ উদ্বোধন কৰিম আৰু সেই নাটমঞ্চত বন্তি প্ৰজ্বলক হিচাপে আমাৰ মাজত থাকিব আমাৰ এই অভ্যৰ্থনা সমিতিৰ সভাপতি শ্ৰদ্ধাৰ আমাৰ শিক্ষাগুৰু ডক্টৰ গোপাল তামুলী ছাৰে বন্তি প্ৰজ্বলনে আমাৰ নাটমঞ্চ আমাৰ উদ্বোধন হ'ব। আৰু ইয়াৰ পাছতে বিভিন্ন ধৰণৰ অনুষ্ঠান আছে আমাৰ সেইদিন সেই আপোনাৰ 21 তাৰিখৰ দিনা আমাৰ শুভ উদ্বোধনী অনুষ্ঠান আছে। শুভ উদ্বোধনী অনুষ্ঠানত মুখ্য অতিথি হিচাপে আমাৰ মাজত উপস্থিত থাকিব হিৰণ্য সভা পণ্ডিত, তেওঁ প্ৰাক্তন অধ্যাপক মুৰব্বী অসমীয়া বিভাগ লখিমপুৰ বালিকা মহাবিদ্যালয় হয় আৰু নাট্যকাৰ পৰিচালকো হয় তেওঁ। আৰু বহুকেইগৰাকী ব্যক্তি আমাৰ সদৌ অসম ছাত্ৰ সন্থাৰ সহকাৰী সাধাৰণ সম্পাদক দীপক শৰ্মাকে ধৰি জিলা ছাত্ৰ সন্থাৰ উপদেষ্টা ৰবি কছাৰীকে ধৰি আমাৰ জিলা ছাত্ৰ সন্থাৰ সকলো তাত উপস্থিত থাকিব। আৰু সেই প্ৰান্তৰ চিমেণ্ট চাপৰি প্ৰান্তৰ বিভিন্ন বিদ্যালয় মহাবিদ্যালয়ৰ শ্ৰদ্ধা শিক্ষাগুৰুসকল সেই উদ্বোধনী অনুষ্ঠানত থাকিব। ইয়াৰ পাছতে আমাৰ প্ৰথম দিনা যি আমাৰ কাৰ্যসূচী 21 তাৰিখৰ দিনা, 21 তাৰিখে আমি 5খনকৈ নাটক ইতিমধ্যে আমি ঠিক কৰিছোঁ। আমি এই 5খন নাটকৰ নামসমূহ আমি আপোনালোকৰ আগত আমি অৱগত কৰিব বিচাৰিছোঁ। প্ৰথম দিনা আমাৰ 21 তাৰিখৰ দিনা নাট হ'ব যে চুকুৰমণি, আমাৰ ধেমাজিৰ এটা নাট্য দলে চুকুৰমণি নামেৰে এখন নাটক তাত প্ৰদৰ্শন হ'ব। ইয়াৰ পাছতে হ'ব যে সমাধিৰ শিপাৰ সাধু, এই নাটখনো আমাৰ যোৰহাটৰ পৰা আহি তেওঁলোকে ইয়াত অংশগ্ৰহণ কৰিব। আকাশৰ বুৰতি নৈ, গোগামুখ শাখাই গোগামুখৰ পৰা এই নাটখন আহিব। আনএগ্ৰিমেণ্ট ষ্টৰী, হাবুং ধেমাজিত এই নাট্য দল তাত অংশগ্ৰহণ কৰিব। সপোনৰ অন্ধগলিত চিলাপথাৰৰ, এই 5খন নাটকে 21 তাৰিখৰ দিনা এই 5খন নাটক তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইয়াৰ লগে লগে যি আমাৰ বৃহস্পতিবাৰ আপোনাৰ 22 তাৰিখৰ যি কাৰ্যসূচী, 22 জানুৱাৰীৰ যি কাৰ্যসূচী বৃহস্পতিবাৰে সন্ধিয়াৰ ভাগত প্ৰায় 4:30 বজাত বন্তি প্ৰজ্বলনেৰে পুনৰ আমাৰ কাৰ্যসূচী আৰম্ভ হ'ব। সেই দ্বিতীয় আমাৰ 22 জানুৱাৰীৰ যি কাৰ্যসূচী, সেই 22 জানুৱাৰী তাৰিখে আমি 6খনকৈ নাট ৰাখিছোঁ। সেই 6খন নাট হ'ল নামসমূহ আনাক বুলি এখন নাটক আহিব, ধেমাজিৰে হয়, আৰু এখন আহিব মোৰ প্ৰেম তোমাৰ কবিতা, এই নাটকখন শদিয়াৰ পৰা তেওঁলোকে অংশগ্ৰহণ কৰিছে এই প্ৰতিযোগিতাত। 3 নম্বৰখন হ'ল যে আপোনাৰ মধ্যাকাৰখন, এই মধ্যাকাৰখন নাটকখন আহিব বিশ্বনাথ চাৰিআলিৰ পৰা। জীয়া মানুহ তিনিচুকীয়াৰ এখন নাটক ইয়াত অংশগ্ৰহণ কৰিছে, জীয়া মানুহ হিচাপে এখন নাটক আহিব। কাৰাগাৰত কলিজা লখিমপুৰৰ, কেনভাছ আপোনাৰ নগাঁও, এই 6খন নাটক আমাৰ দ্বিতীয় দিনা মানে প্ৰতিযোগিতাত তেওঁলোকে অংশগ্ৰহণ কৰিব। ইয়াৰ লগে লগে যেতিয়া আমাৰ 23 তাৰিখৰ দিনা, 23 জানুৱাৰীৰ দিনা শুক্ৰবাৰৰ দিনা সন্ধিয়াৰ ভাগত পুনৰ আমাৰ বন্তি প্ৰজ্বলনৰ কাৰ্যসূচী আৰম্ভ হ'ব। সেইদিনা আমি ৰাখিছোঁ যে আমি জিলা ছাত্ৰ সন্থাই আমাৰ জিলাখনৰ বিভিন্ন প্ৰান্তত এই নাট্য জগতৰ লগত, সাংস্কৃতিক জগতৰ লগত বিশেষকৈ জড়িত হৈ কাম কৰি থকা কিছু ব্যক্তিক চিনাক্ত কৰি আমি সম্বৰ্ধনা জনাওঁ। সেই উদ্দেশ্যেৰে ইতিমধ্যে আমি জিলা ছাত্ৰ সন্থাই আমি নিৰ্বাচন কৰিছোঁ, 2জন ব্যক্তি আমি নিৰ্বাচিত কৰিছোঁ আমি ধেমাজিৰ পংকজ চেতিয়াক আমি এই নাট সমাৰোহৰ সংগতি ৰাখি তেওঁক আমি সম্বৰ্ধনা জনাম। আৰু চিমেণ্ট চাপৰিয়ে এজন নাট্যকাৰ, বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠানৰ লগত জড়িত, সাংস্কৃতিকভাৱেও তেওঁ সক্ৰিয় এজন সাংস্কৃতিক কৰ্মী হিচাপে আমি লক্ষী হাজৰিকা ডাঙৰীয়াক আমি সম্বৰ্ধনা জনাবলৈ আমি ইতিমধ্যে যাৱতীয় কাম কাজ আমি আৰম্ভ কৰিছোঁ। আৰু 23 তাৰিখৰ দিনা যিহেতু আমাৰ গ্ৰন্থ উন্মোচন হ'ব, যিহেতু আমি নাটকৰ লগত সংগতি ৰাখি যোৱা বৰ্ষতো আমি নাট্য চিন্তন নামেৰে এখন গ্ৰন্থ আমি প্ৰকাশ কৰিছিলোঁ। এইবছৰ আমি চিন্তা চৰ্চা কৰি আমি পুনৰবাৰ এখন গ্ৰন্থ আমি প্ৰকাশ কৰিম। আমি 23 তাৰিখৰ দিনা, 23 জানুৱাৰীৰ দিনা নাট্য সৌৰভ চিমেণ্ট বুলি এখন গ্ৰন্থ আমি প্ৰকাশ কৰাৰ চিন্তা চৰ্চা ইতিমধ্যে আমি যাৱতীয় কাম কাজ আমি কৰি আছোঁ। সকলো কাম ইতিমধ্যে আমাৰ সম্পূৰ্ণ হোৱাৰ দিশে আগবাঢ়িছে। আৰু সেইদিনাই আমাৰ গ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠানৰ দিনা, শেষৰ দিনা কাৰ্যসূচীত সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক সমীৰণ ফুকন ডাঙৰীয়া তেখেত উপস্থিত থাকিব। ইয়াৰ পাছতে গ্ৰন্থ উন্মোচক হিচাপে আমি নিমন্ত্ৰণ জনাইছোঁ ডক্টৰ দীপেন শইকীয়া ছাৰ, অধ্যক্ষ মহিধল মহাবিদ্যালয়ৰ, ছাৰে গ্ৰন্থ উন্মোচন কৰিব। ইয়াৰ পাছতে আমাৰ বিশিষ্ট অতিথি হিচাপে আমাৰ চিমেণ্ট চাপৰি মহাবিদ্যালয়ৰ অধ্যক্ষ শচীন দলে ছাৰ থাকিব। বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান দল সংগঠনৰ নেতৃবৃন্দসকল থাকিব। টাইহোম ছাত্ৰ সন্থাৰ মুখ্য উপদেষ্টা দুলাল বৰুৱা ডাঙৰীয়া থাকিব। অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ বিত্ত সম্পাদক, কেন্দ্ৰীয় কমিটিৰ বিত্ত সম্পাদক জ্ঞান শৰ্মা ডাঙৰীয়া সেইদিনা উপস্থিত থাকিব। ইয়াৰ পাছত তৃতীয় দিনাৰ আমি এই গ্ৰন্থ উন্মোচন আৰু সম্বৰ্ধনা অনুষ্ঠান শেষ হোৱাৰ পাছতে আমি নাটকলৈ পুনৰ তাত নাটক আৰম্ভ হ'ব। আৰু আমাৰ শেষৰ দিনা যি কাৰ্যসূচী, এই নাট প্ৰতিযোগিতাৰ লগত এইবাৰ 4খনকৈ নাটকে সেই আপোনাৰ
শেষৰ দিনা কাৰ্যসূচীত তেওঁলোকে প্ৰতিযোগিতাত অংশগ্ৰহণ কৰিব। ইতিমধ্যে নাটকসমূহৰ নাম হৈছে যে যেন সূৰ্যমুখীৰ ফুল, চিপাজাৰ দৰঙৰ পৰা এই নাটখন আহিব। সূৰ্যমুখীৰ ফুল আহিব আপোনাৰ চিপাজাৰ দৰঙৰ পৰা। দ্বিতীয়খন নাট হ'ব যে কেঁকুৰা আহিব কলিয়াবৰৰ পৰা। আৰু তৃতীয়খন নাট হৈছে যে দেওশাল আহিব লখিমপুৰৰ পৰা। আৰু 4 নম্বৰ নাটখন হৈছে জিভা আহিব শদিয়াৰ পৰা। গোটেইখিনি নাটক এই 15খন নাটকেৰে আমি জিলা ছাত্ৰ সন্থাৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতা আমি অনুষ্ঠিত কৰিছোঁ। আমি আশাবাদী ইতিমধ্যে আমি জিলা ছাত্ৰ সন্থাৰ দায়িত্বত আছোঁ যদিও অভ্যৰ্থনা সমিতিৰ আমাক অভ্যৰ্থনা সমিতিৰ সম্পাদক হিচাপে দায়িত্বভাৰ আমি অৰ্পণ কৰিছিল ৰাজহুৱা সভাত। সেই চিন্তা চৰ্চা আগত ৰাখি আমি যাৱতীয় সকলো প্ৰাৰম্ভিক কাম কাজ ইতিমধ্যে আমি কৰি গৈছোঁ। আৰু যথাসম্ভৱ অহা কালিৰ ভিতৰত সকলো কাম সম্পূৰ্ণ হ'ব। আৰু চিমেণ্ট চাপৰিবাসীও খুব আগ্ৰহে বাট চাই আছে যে অসমৰ বিভিন্ন প্ৰান্তৰ পৰা এই নাটকৰ দলসমূহ আহিব, তেওঁলোকক কিদৰে আমি শুশ্ৰূষা কৰিব পাৰোঁ, তেওঁলোকক সকলো ধৰণৰ অসুবিধা নোহোৱাকৈ কোনো আশা নোহোৱাকৈ আমি চিমেণ্ট চাপৰি ৰাইজে কিদৰে তেওঁলোকক আতিথ্য প্ৰদান কৰিব পাৰে সেই চিন্তা চৰ্চাৰে কাম কাজ কৰিছে। ইতিমধ্যে চিমেণ্ট চাপৰিৰ স্থানীয় বিভিন্ন প্ৰান্তৰ আমাৰ আই মাতৃসকলে এটা দিহানাম ঠিক কৰিছে। প্ৰায় 200গৰাকীতকৈ অধিক আই মাতৃৰে সেই দিহানাম তেওঁলোকে অংশগ্ৰহণ কৰিব। আমাৰ শ্বহীদ তৰ্পণ আৰু আপোনাৰ পতাকা উত্তোলনৰ শ্বহীদ তৰ্পণ কাৰ্যসূচীত ইতিমধ্যে এটা কোৰাজৰ দলেৰে সমবেত সংগীতেৰে সেই অনুষ্ঠান আমাৰ আৰম্ভ হ'ব। বিভিন্ন ধৰণৰ কাৰ্যসূচী আমি ৰাখিছোঁ। আমি আশাবাদী যে সমগ্ৰ ধেমাজিবাসীৰ লগতে আমি অসমবাসীৰ ৰাইজৰ আমি উপস্থিতি কামনা কৰিছোঁ। ইয়াৰ লগে লগে এই উপস্থিতিত আপোনাক সকলোৰে আমাৰ সহযোগিতা আমাক লাগিব, যিহেতু নাটক প্ৰতিযোগিতা আমাৰ পূৰ্ণাংগ নাট প্ৰতিযোগিতা। এই পূৰ্ণাংগ নাট প্ৰতিযোগিতাত আমি কি ক'ব কেনেদৰে আমি সফল হ'ব পাৰোঁ তাৰ ৰূপৰেখা অংকন কৰি আমি জিলা ছাত্ৰ সন্থাই ইতিমধ্যে যাৱতীয় কাম কাজ কৰিছোঁ আৰু আপোনাক সকলোৰে আমি সহায় সহযোগিতা দিয়াৰ পৰামৰ্শ কামনা কৰিছোঁ। ইয়াৰ লগে লগে এই নাট প্ৰতিযোগিতাৰ যিসমূহ আপোনাৰ মাননী পুৰস্কাৰ, সেই পুৰস্কাৰসমূহ আমি ক'বৰ বাবে আমি পাঠ কৰি দিবৰ বাবে আমি জিলা ছাত্ৰ সন্থাৰ যিটো উপদেষ্টা ৰবি কছাৰী ডাঙৰীয়া আছে তেখেতক আমি এই বিষয়ে দুআষাৰ বক্তব্য ৰাখিবলৈ আমি অনুৰোধ জনাইছোঁ। যিকোনো খবৰৰ বাবে যোগাযোগ কৰক আমাৰ এই নম্বৰত 9181 307 2221।